অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই কুঙা কৰি পেলাইছে। বানপানীয়ে ইতিমধ্যে সকলোতে তছনছ কৰিছে উজনিত, আৰু তাৰ সমানে সমানে এই যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ বাবে জোৰুলা হৈ পৰিছে এতিয়া সৰ্বসাধাৰণ লোক। আজি দেখা পোৱা গৈছে যে ইতিমধ্যে সকলোৱে প্ৰতিবাদ জনাইছে, আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই এই মুহূৰ্তত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এনেধৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। আৰু যোৰহাট যি ষ্টেডিয়াম প্ৰাংগণ আছে, ষ্টেডিয়াম প্ৰাংগণৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। যোগান বিভাগৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু এনেধৰণে তেওঁলোকে ইয়াৰ পৰাই গৈ তেওঁলোকে যোৰহাটৰ যি আয়ুক্ত কাৰ্যালয়ত গৈ উপস্থিত হ'বগৈ। যোগান বিভাগ যোগান বিভাগ কাম নাই যোগান বিভাগ হুঁচিয়াৰ। এই মুহূৰ্তত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰিয়াজ আছে, আমি ৰিয়াজৰ লগত কথা পাতিব বিচাৰিম। শিশু খাদ্যৰ দাম বৃদ্ধি পাইছে। অৰ্থনৈতিক তথৈবজ বজাৰ জুই নিৰ্বিকাৰ চৰকাৰ ক'ত আছে হুই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্য বৃদ্ধি আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আজি বিক্ষোভ সমদল বাহিৰ কৰিছোঁ। আৰু এই বিক্ষোভ সমদলৰ পৰা আমি চৰকাৰলৈ স্পষ্টভাৱে প্ৰশ্ন তুলিছোঁ যে আপোনালোকৰ যোনটো ব্যাগুম যোগান বিভাগ আছে, যোগান বিভাগ ক'ত আছে বৰ্তমান। আমি দেখিবলৈ পাইছোঁ প্ৰায় 15টা বিগত প্ৰায় 15টা দিনত পিঁয়াজৰ দাম প্ৰায় 15 পৰা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কেজিত। চেনিৰ দাম প্ৰায় 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে। অত্যাৱশ্যকীয় সামগ্ৰী চেনি, পিঁয়াজ, মিঠাতেলৰ লিটাৰ প্ৰায় লিটাৰ 8 টকাকৈ বৃদ্ধি পাইছে। অসমৰ বাহিৰৰ পৰা অহা যিসমূহ চাউল আছে, চাউলৰ কেজিত প্ৰায় 5 পৰা 6 টকা পৰ্যন্ত বৃদ্ধি পাইছে। আচলতে যোগান বিভাগৰ বৰ্তমান ব্যৱসায়ৰ প্ৰতি একো কণ্ট্ৰল নাই, যাৰ বাবে এনেকুৱা ধৰণৰ কলা ব্যৱসায়ীয়ে সমগ্ৰ বজাৰত অবাধ হাৰত মূল্য বৃদ্ধি কৰিছে। তাৰ লগে লগে আৰু এটা প্ৰশ্ন আমাৰ চৰকাৰলৈ আহ্বান যে আপোনালোকে আজি ধৰি লওক গোলাঘাটত এটা ৰেট, শিৱসাগৰত এটা ৰেট, কিন্তু যোৰহাটতো তাৰ মূল্য বেলেগ। এই চৰকাৰৰ যোনটো যোগান বিভাগ আছে এই ক্ষেত্ৰত সদায় নিমাত কিয়? জিলা প্ৰশাসনে হওক বা চৰকাৰে হওক উভয়ে আলোচনা কৰি অবাধ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য হ্ৰাস কৰিব লাগে। কি কয় নিহাৰিকা আছে, মই নিহাৰিকাৰ লগত কথা পাতিম। নিহাৰিকা, যোগান বিভাগ একেবাৰে শুই থকা যেন লাগিছে। মুঠতে মই এটা কথা ক'ম, চৰকাৰখনে আমাৰ অসমৰ মানুহখিনিৰ, অসমৰ সাধাৰণ জনসাধাৰণক কিন্তু ধৈৰ্য পৰীক্ষা লোৱা বন্ধ কৰিব লাগে। আমি দেখিছোঁ যে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিলে হৈয়ে আছে। গতিকে ইয়াত হ্ৰাসৰ নাম লোৱা নাই। কিন্তু গতিকে যোগান বিভাগটো যদি কাম নাই, মুখ্যমন্ত্ৰীলৈ এইটো দাবীয়ে জনাইছোঁ যে যোগান বিভাগটো তলা ওলমাই দিব লাগে। কাৰণ অসমৰ মানুহে আজি দেখিছে বানপানী, অসমৰ বহুকেইখন জিলাত বৰ্তমান বানপানীৰ সদৃশ পৰিৱেশ, মানুহ সৰ্বশ্ৰান্ত হৈ আছে। এনেকুৱা সময়ত মানুহৰ ঘৰ দুৱাৰ সকলো বানে উটি ধ্বংস কৰি শেষ কৰি দিছে, আৰু এনেকুৱা সময়ত মানুহৰ মুখৰ খাদ্য কোনো যদি কাঢ়ি নিব বিচাৰিছে চৰকাৰৰ, গতিকে কেনেকুৱা কাণ্ড চৰকাৰ আমি কিন্তু বুজি পোৱা নাই। আমি দেখিছোঁ এফালে হিতাধিকাৰী আঁচনি যদি চৰকাৰে যদি মহিলাসকলৰ কিবা এটা হাতত বুজি দিছে, তাতকে কিন্তু মূল্য বৃদ্ধিৰ জৰিয়তে তাতকে দুগুণ কাঢ়ি নিছে। গতিকে আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব, আৰু আমি দাবী জনাইছোঁ যে মূল্য বৃদ্ধি ৰোধ কৰক, ইয়াৰ দাম হ্ৰাস কৰক, নহ'লে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। অসমতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, আৰু দেখা পোৱা গৈছে, মই দেখুৱাম যে কেনেধৰণে ছাত্ৰসকলে, আচলতে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে হাতে তেওঁলোকে বেনাৰ পোষ্টাৰ লৈ এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক, বা তেওঁলোকে যোগান বিভাগ মুৰ্দাবাদ, সদৌ অসম ছাত্ৰ সন্থাই যিসমূহ আচলতে এইবিলাক আচলতে দাবীসমূহ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াৰ পৰাই যোৰহাটৰ যি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।